সৃষ্টিশীল এগৰাকী ব্যক্তি। তেওঁ একেধাৰে লিখক আৰু প্ৰকৃতিপ্ৰেমী। তেওঁ বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ডক্টৰ হৰিচৰণ দাস। অৰণ্য সুৰক্ষা সমিতি নামৰ সংগঠন এটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁ এইটো বছৰতে ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে। ঠিক তেনেদৰে তেওঁৰ উপজা দিনৰে পৰা এইটো বছৰতে তেওঁ সোণালী জয়ন্তী বৰ্ষ হ'ল। সাহিত্য আৰু প্ৰকৃতিৰ লগত জড়িত থাকি তেওঁ বহুতো সম্বৰ্ধনা আৰু মানপত্ৰ বুটলিবলৈ সক্ষম হৈছে। আজি সেয়ে তেওঁৰ লগত মনৰ কথা পাতিবলৈ এইটো ভিডিঅ'টোত আমি প্ৰয়াস কৰিছোঁ। স্বাগতম ডক্টৰ হৰিচৰণ দাস। আপুনি আমাৰ এই চেনেলটোত অহাৰ কাৰণে ধন্যবাদ। বিভিন্ন বাতৰি কাকতত আপোনাৰ সাংবাদিকতা প্ৰকৃতিৰ লগত জড়িত বা সাহিত্যৰ লগত বহুতো লিখনি আমি পাওঁ। গতিকে আপুনি এই চেগতে আমি আমাৰ এটা সৰু ভিডিঅ'ত প্ৰয়াস কৰিছোঁ যে এই ভিডিঅ'টোত আপুনি আপোনাৰ জন্ম, শিক্ষা, কৰ্মজীৱনত আপুনি সাংবাদিকতা বা প্ৰকৃতি সেৱাৰ লগত জড়িত, তদুপৰি সাহিত্যৰ লগতো আপুনি জড়িত হৈ আছেই। তদুপৰি আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোৱা সন্মান, পুৰস্কাৰ আৰু আপুনি বহুতো পুৰোধা ব্যক্তিৰ সৈতে অসমৰ পুৰোধা ব্যক্তিৰ সৈতে আপোনাৰ এটা সান্নিধ্য পাইছিল। এই বিষয়ে আপোনাক মই অলপমান ক'লে আমি খুব উপকৃত হ'লহেঁতেন। গতিকে পুনতে আপোনাক কৈছোঁ আপোনাৰ জন্ম। মোৰ জন্ম 1970 চনৰ 24 ডিচেম্বৰ তাৰিখে বৰ্তমানৰ ওদালগুৰি জিলাৰ ওৰাং মৌজাৰ গেলাবিল গাঁৱত হৈছিল আৰু শিক্ষা জীৱন তাতে আৰম্ভ হৈছিল গেলাবিল প্ৰাথমিক বিদ্যালয়ত। আমাৰ গাঁৱৰ অলপ দূৰত নলবাৰী নামৰ এখন গাঁও আছে, তাতে নলবাৰী এম.ই. স্কুলত মোৰ মাধ্যমিক শিক্ষা সম্পন্ন হৈছিল আৰু তাৰপিছত মই ওৰাং উচ্চ মাধ্যমিক বিদ্যালয়, বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমি পঢ়ি থকা অৱস্থাত উচ্চ মাধ্যমিক বিদ্যালয় আছিল, তাতে পঢ়িছিলোঁ আৰু তাৰে পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হৈছিলোঁ 1986 চনত। তাৰপিছত মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহাৰ মীন মহাবিদ্যালয়ত মীন বিজ্ঞান পঢ়িব গৈছিলোঁ আৰু তাৰ পৰা মীন স্নাতক হৈ ওলাই আহি সেই সময়তে ঠিক মীন স্নাতক সেই সময়খিনিতেই ৰহাৰ মীন মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত দৈনিক জনমভূমি কাকতে গতা এক ৰচনা প্ৰতিযোগিতাত বিশেষ পুৰস্কাৰ লাভ কৰিছিলোঁ আৰু সেই সময়ত দৈনিক জনমভূমি কাকতখনৰ যিজন সম্পাদক আছিলে, সেই সম্পাদকৰ অনুৰোধ মৰ্মে মই ৰহাৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছিলোঁ ছাত্ৰ জীৱনতে স্থানীয় সাংবাদিক হিচাপে, আৰু তেনেদৰে মই সাংবাদিক জীৱনত প্ৰৱেশ কৰিছিলোঁ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বহুদিন নিবনুৱা হৈ থাকিলোঁ। এই সময়খিনি এটা বিশেষ সুযোগ পালোঁ সাংবাদিকতা কৰাৰ। প্ৰথমতে মই চিত্ৰাংগদা নামৰ এখন কাকতত সাংবাদিকতা কৰিছিলোঁ, য'ত মুখ্য সম্পাদক হিচাপে আছিল কথিতযশা লেখিকা নিৰুপমা বৰগোহাঁই বাইদেউ। চিত্ৰাংগদাৰ পিছত তাৰে আগতে আৰু কেইমাহমানৰ কাৰণে মই সাদিনীয়া নাগৰিক কাকততো সাংবাদিকতা কৰিছিলোঁ আৰু চিত্ৰাংগদাত সাংবাদিকতা কৰি থকা অৱস্থাত আমি অসমীয়া প্ৰতিদিন কাকতৰ পৰা এটা সুযোগ পালোঁ। অসমীয়া প্ৰতিদিন কাকতৰ উপ সম্পাদক হিচাপে আমি সাংবাদিকতা কৰাৰ সুযোগ পাই অসমীয়া প্ৰতিদিন কাকতত যোগদান কৰিলোঁ আৰু অসমীয়া প্ৰতিদিন কাকতত 1995 চনৰ পৰা 2000 চনলৈকে মই সক্ৰিয় সাংবাদিকতা কৰি আছিলোঁ। গতিকে ইন্দিৰা গান্ধী মুকলি বিশ্ববিদ্যালয়ত গ্ৰন্থাগাৰ বিদ্যাৰ স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰিলোঁ। একেলগে শিক্ষা জীৱন প্ৰায় চলি গৈ থাকিল। এফালে সাংবাদিকতাও কৰি আছিলোঁ, আনফালে মুকলি বিশ্ববিদ্যালয়ৰ জৰিয়তে শিক্ষাবিদ্যাও কৰি আছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত উত্থাপন কৰিছিলোঁ 1999 চনত। সেইটো আছিল অসমৰ নেতৃস্থানীয় বাতৰি কাকতত গ্ৰাম্য তথ্যবিলাকৰ প্ৰতিফলন। এই বিষয়টো গুৱাহাটী বিশ্ববিদ্যালয়ে অনুমোদন কৰিছিল আৰু মোৰ গৱেষণা আগবঢ়াই দিছিলোঁ ডক্টৰ নৰেন্দ্ৰনাথ শৰ্মাদেৱৰ তত্ত্বাৱধানত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলোঁ। কৰ্মজীৱন সাংবাদিকতাৰে আৰম্ভ হৈছিল, কিন্তু 2000 চনত মই বিলাসীপাৰাৰ গ্ৰন্থাগাৰিক পদটো পোৱাৰ পিছত ইয়ালৈকে
গুচি আহিছিলোঁ, বিলাসীপাৰালৈ গুচি আহিছিলোঁ। কিন্তু তাৰ লগে লগে আৰু এটা কথা বিশেষভাৱে উনুকিয়াব লগা কথা এইটোৱেই যে আমি অৰণ্য সুৰক্ষা সমিতি নামৰ প্ৰকৃতি সংগঠনে এটা জন্ম দিছিলোঁ 1996 চনত। আৰু সেইটো বিশেষভাৱে এইকাৰণে জন্ম দিব লগা হৈছিল যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান যিখন ঠাইত মোৰ জন্ম, এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান যেতিয়া ঘোষণা কৰা হোৱা নাই, ওৰাঙৰ নামটো ৰাজীৱ গান্ধী কৰি ৰাজীৱ গান্ধী অভয়াৰণ্য নামেৰে নামকৰণ কৰি এই অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল তেতিয়া চৰকাৰে। আৰু ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ আৰু ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ দাবীত আমি আন্দোলন চলাই গৈছিলোঁ। আৰু এই আন্দোলনটো চলাই দিছিল অৰণ্য সুৰক্ষা সমিতিয়ে। 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয় আৰু এনেদৰে আমি দাবীটোৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰোঁ। আৰু ইয়াৰ ফলত অসমৰ প্ৰকৃতিপ্ৰেমী জগতৰ অৰণ্য সুৰক্ষা সমিতিৰ নামটো বিশেষভাৱে সক্ৰিয় হৈ পৰে। সকলোৱে জনসকলে এই ক্ষেত্ৰত তেওঁলোকে গম পায়, প্ৰকৃতিপ্ৰেমীসকলে। আৰু এনে সময়তে আমাৰ নগাঁৱৰ প্ৰকৃতিপ্ৰেমী গোষ্ঠী মাইহাং প্ৰকৃতিপ্ৰেমী গোষ্ঠীয়ে 1999-2000 চনৰ শ্ৰেষ্ঠ প্ৰকৃতিপ্ৰেমীৰ সন্মান আমালৈ আগবঢ়ায়। ঠিক সেইখিনি সময়তে আৰু এটা কথা হৈছিল যে কাজিৰঙাত 120 গৰাকী বন কৰ্মীক ছাঁটাই কৰা হৈছিল। তেওঁলোকক এইকাৰণে ছাঁটাই কৰা হৈছিল যে চৰকাৰৰ হাতত তেওঁলোকক দৰমহা দিবৰ কাৰণে পইচা নাছিল। কিন্তু 120 গৰাকী বন কৰ্মী ছাঁটাই কৰিলে এখন ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থাটো কি হ'ব, সেই কথাটো ভাবি চিন্তি আমি এই ক্ষেত্ৰতো এক বলিষ্ঠ আন্দোলন গঢ়ি তুলিছিলোঁ। কাজিৰঙাতে গঢ়ি তোলা হৈছিল। কাজিৰঙাৰ বিশিষ্ট বন কৰ্মী চিন্ময় ধৰ, সাংবাদিক ৰাতুল ৰাজখোৱা, তেওঁলোকে এই ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছিল। আৰু তেওঁলোকৰ নেতৃত্বত তাত যিটো আন্দোলন হৈছিল, এই আন্দোলনটো সফল ৰূপ পাইছিল। আৰু অৱশেষত যিসকল বন কৰ্মীক ছাঁটাই কৰা হৈছিল সেইসকল চৰকাৰে পুনৰ মকৰণ কৰিবলৈ বাধ্য হৈছিল। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো নিৰাপত্তা ব্যৱস্থা বিঘ্নিত হৈছিল সেইটো বহু ক্ষেত্ৰত লাঘৱ হৈছিল আৰু ৰাষ্ট্ৰীয় উদ্যানখনে প্ৰতিৰক্ষা লাভৰ ক্ষেত্ৰত সফল হৈছিল। যিয়ে নহওক, এনেদৰে আমি আচলতে অৰণ্য সুৰক্ষা সমিতিৰ কাম কাজবিলাক কৰি আহিছিলোঁ। ওৰাঙৰ ক্ষেত্ৰতো আমি কৰিছোঁ। ওৰাঙৰ ক্ষেত্ৰত আমি আইনী ব্যৱস্থা ল'ব লগা হৈছিল, কাৰণ যেতিয়া ওৰাং অভয়াৰণ্য নামটো ঘোষণা কৰা হৈছিল কেৱল নামটোহে ঘোষণা কৰা হৈছিল, আনকি তাৰ চাৰিসীমা কি হ'ব সেই সম্পৰ্কেও কোনো কথা চৰকাৰৰ পৰা স্পষ্ট হোৱা নাছিল। সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL কৰি ওৰাঙৰ চাৰিসীমানো কি হ'ব তাৰ কাৰণে আমি আদালতত গোচৰ কৰিছিলোঁ। আৰু সেই আদালতৰ গোচৰ মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা নিৰ্ধাৰিত হৈছিল আৰু পিছত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল। যিয়ে নহওক, এনেকৈ আমি প্ৰকৃতিপ্ৰেমৰ লগত জড়িত বা যিসকল প্ৰকৃতিপ্ৰেমী লোক তেওঁলোকৰ লগত জড়িত হৈ তেওঁলোকক আহ্বান জনাই অসমত এক প্ৰকৃতি আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা চলাই আহিছিলোঁ। আৰু সেই সংগঠনটোৱে অৰণ্য সুৰক্ষা সমিতি এইবছৰ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। আপুনি কোৱাৰ দৰে যে মোৰ জীৱনৰ এইটো সোণালী জয়ন্তী বৰ্ষ আৰু আমি জন্ম দিয়া অৰণ্য সুৰক্ষা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ। এনেদৰে মোৰ প্ৰকৃতি সংগঠনৰ লগত জড়িত হোৱাৰ অভিজ্ঞতাখিনি আপোনালোকক জনাইছোঁ। তাৰ লগতে আমি যেতিয়া বিলাসীপাৰাত মহাবিদ্যালয়ত গ্ৰন্থাগাৰিক তথা পৰিৱেশ অধ্যয়নৰ শিক্ষক হিচাপে যোগদান কৰিছিলোঁ, তাৰ লগে লগে সমান্তৰালভাৱে এই অঞ্চলটোৰ প্ৰকৃতি উজ্বলাই তুলিবৰ কাৰণে, ৰাইজক জনাবৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছিলোঁ। যেনে মহামায়া অঞ্চলৰ সপোনবিলাকৰ জৰীপ কাৰ্য আমি আৰম্ভ কৰিছিলোঁ। হাকামা বিলক এখন পক্ষী নিবাস হিচাপে ঘোষণা কৰাৰ কাৰণে এক আন্দোলন আৰম্ভ কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত হাকামাইকে প্ৰত্যাহাৰৰ দাবী সমিতিও গঠন কৰা হৈছিল। ঠিক তেনেকৈ চান্দডিঙা পাহাৰ, দুধনাথ পাহাৰ, টকৰাবন্ধা, চক্ৰশিলা, এই অঞ্চলৰ যিবিলাক জৈৱ বৈচিত্ৰ্যমূলক ঠাই, এই ঠাইবিলাকক পোহৰলৈ অনাৰ কাৰণে সদায় চেষ্টা কৰিছিলোঁ। ইয়াত অৰণ্য সুৰক্ষা সমিতি অধিৱেশন আমি পাতিছিলোঁ আৰু বিভিন্ন সময়ত আলোচনা চক্ৰ আদি পাতি আমি এই অঞ্চলটোৰ পৰিৱেশক উজ্বলাই তোলাৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাৰ লগে লগে বিভিন্ন কাকতে পত্ৰে লিখা মেলাও কৰি আছিলোঁ। কেইখনমান আলোচনীও আমি সম্পাদনা কৰিছিলোঁ। বিশেষকৈ আমাৰ বিলাসীপাৰাত মহকুমা গঠন কৰা হৈছিল যদিও বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰ নাছিল, তাৰ কাৰণে আমি ৰাজহুৱা গ্ৰন্থাগাৰ এটা গঠন কৰিছিলোঁ। আৰু ইয়াৰ পৰা চিত্ৰলেখা নামেৰে এখন আমি আলোচনী উলিয়াই আছোঁ। এইখন চিত্ৰলেখা, এই চিত্ৰলেখাখন আমি আচলতে বছৰত আমি দুবাৰকৈ উলিয়াওঁ, কিন্তু এইবাৰ কৰোণাৰ কাৰণে এবাৰ উলিয়াব পৰা নাই। এবাৰ আমি বিহুত উলিয়াওঁ আৰু এবাৰ পূজাত শাৰদীয় হিচাপে উলিয়াওঁ। আৰু অৰণ্য সুৰক্ষা সমিতিৰ ফালৰ পৰা আমি এই সেউজ পত্ৰিকা নামৰ যিখন পত্ৰিকা, এই পত্ৰিকাখন আমি প্ৰায় 14 বছৰ ধৰি আমি প্ৰকাশ কৰি আহিছোঁ। অৱশ্যে 2017 চনৰ পৰা আৰ্থিক অভাৱৰ পৰিৱেশত এইখন বন্ধ হৈ গৈছে। তাৰোপৰি আমি অৰণ্য সুৰক্ষা সমিতিৰ পৰা গ্ল'বেল ৰিচাৰ্চ মেথডলজি জাৰ্নেল নামৰ এখন গৱেষণা জাৰ্নেলো আমি প্ৰকাশ কৰি আছোঁ। আৰু এইখিনি মূলত তাৰোপৰি আমি গৱেষণামূলক কামত জড়িত হৈ আছিলোঁ। বিশেষকৈ আমাৰ মোৰ যিটো বৃত্তি, সেইটো বৃত্তি হৈছে গ্ৰন্থাগাৰিকতা। আৰু গ্ৰন্থাগাৰিকতা বৃত্তিৰ লগত এটা বিশেষ বিষয় হৈছে আপোনাৰ সাঁচিপুটীয়া পুথিপাঁজিৰ যিবিলাক সংৰক্ষণ, আমাৰ পুৰণা পাণ্ডুলিপিৰ সংৰক্ষণ।
সেই ক্ষেত্ৰত মই ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছনৰ লগত জড়িত হৈছিলোঁ আৰু তাৰ জৰিয়তে আমি এই অঞ্চলটোত অবিভক্ত গোৱালপাৰা জিলাৰ দিহিঙে ভিতৰে যিবিলাক বিভিন্ন প্ৰতিষ্ঠানৰ তৰফৰ পৰা এই কামৰ বাবে ধুবুৰী জিলাৰ সাঁচিপতীয়া আৰু তোলাপতীয়া পুথিৰ গৱেষণাৰ কাৰণে আমি এক বিশেষ ফেলোশ্বিপো আমি লাভ কৰিছিলোঁ আৰু সেই হিচাপে আমি এই অঞ্চলটোৰ যিবিলাক সাঁচিপতীয়া পুথি বাজি আছে সেইবিলাক আমি গৱেষণাৰ কাম চলাই আছো এতিয়াও যিখিনি আমি পাৰো কৰি আছো আজৰি সময়ত আৰু আপুনি সাহিত্যৰ কথা কৈছে যে সাহিত্যৰ ক্ষেত্ৰত সৰুৰে পৰা মই সাহিত্যৰ লগত জড়িত মই যেতিয়া স্কুলত পঢ়ি আছিলো ওৰাং উচ্চ মাধ্যমিক বিদ্যালয়ত তেতিয়া যতীন্দ্ৰ কুমাৰ নাথ নামৰ এগৰাকী বিশেষ নাট্যকাৰক আমি গুৰু হিচাপে পাইছিলো আৰু তেখেতে মোক সাহিত্য জগতলৈ আনিছিল ইয়াৰ পিছত অসমীয়া প্ৰতিদিন কাকতত উপসম্পাদক হৈ থাকোঁতে বা নাগৰিক কাকতত বা চিত্ৰলেখাত উপসম্পাদক হৈ থাকোঁতে বিভিন্ন সংবাদমূলক লেখা লিখিছিলোঁ আৰু ওৰাঙৰ ওপৰত ওৰাঙৰ ৰিংধুনী নামৰ উপন্যাস এখন লিখিছিলোঁ উপন্যাস কেইবাখনো লিখিছোঁ প্ৰকাশিত উপন্যাস অৱশ্যে এইখনে কিতাপ আকাৰে আৰু বিভিন্ন আলোচনীত কেইবাখনো উপন্যাস ইতিমধ্যে প্ৰকাশ পাইছে গল্প আৰু নিবন্ধ আদি প্ৰকাশ পাই আছে আমি আপুনি যিটো কৈছে যে বিভিন্ন অনুষ্ঠানৰ পৰা সন্মান বা সম্বৰ্ধনা হয় মই বহুত কৃতজ্ঞতা সহকাৰে জনাম যে ওৰাং অঞ্চলৰ প্ৰথম ডক্টৰেট লাভ কৰা হিচাপে ওৰাঙৰ ৰাইজে মোক ওৰাং গৌৰৱ হিচাপে চিহ্নিত কৰি সেই হিচাপে সম্বৰ্ধনা দিছিলে অসম সাহিত্য সভাই সেউজ যাত্ৰা সম্বৰ্ধনা বিশেষ সেউজ যাত্ৰা সম্বৰ্ধনা দিছিল আমাৰ বিলাসীপাৰাৰ শৰৎচন্দ্ৰ সিংহ মৰণী চিত্ৰকলা বিদ্যালয়ৰ পৰা সেউজ খুৰা নামেৰে সম্বৰ্ধনা দিয়া হৈছিল তাৰপিছতে লিভ গ্ৰীণ NGO বিলাসীপাৰাৰ শিল্পী দিৱস উদযাপন সমিতি ওৰাঙৰ ৰঙালী বিহু উদযাপন সমিতি ডাক্তৰ ৰবীন্দ্ৰ বেনাৰ্জী স্মৃতি গ্ৰন্থাগাৰ বিহু সন্মিলনী এনে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিভিন্ন অনুষ্ঠানৰ পৰা সম্বৰ্ধনা আমি লাভ কৰিছোঁ সেইখিনি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ যে আমাৰ সামান্য কামৰ বাবেও এই ক্ষেত্ৰত তেখেতসকলে সন্মানিত কৰিছে ডক্টৰ দাস ডাঙৰীয়া শেষত আপুনি আপোনাৰ কৰ্মজীৱনত প্ৰকৃতি প্ৰেমীয়ে হওক বা সাহিত্য জগততে হওক বিভিন্ন ক্ষেত্ৰত আপুনি বহুত অসমৰ পুৰোধা ব্যক্তিসকলৰ সান্নিধ্য পোৱাৰ সৌভাগ্য আপোনাৰ হৈছে এই বিষয়ে আপুনি অকণমান ক'ব নেকি হয় এই ক্ষেত্ৰত প্ৰথমতে ক'ব লাগিব আমি লক্ষ্যধৰ চৌধুৰীদেৱৰ নাম তেখেতৰ স্নেহধন্য আছিলোঁ তেখেতৰ বহুত ঘনিষ্ঠ আছিলোঁ আমি উপবন নামেৰে আৰু এখন আলোচনী ওৰাঙৰ পৰা প্ৰকাশ কৰিছিলোঁ তাৰ উপবন কাকতখনত আমাৰ লক্ষ্যধৰ চৌধুৰী ককাই নিয়মীয়াকৈ গল্প লিখিছিল আৰু সেই অৰ্থেই তেওঁৰ লগত ঘনিষ্ঠতা আহিছিল আৰু তেওঁৱে আচলতে সাহিত্য কৰ্মৰ ক্ষেত্ৰত মোক যথেষ্ট উদগনি যোগাইছিল ইয়াৰ পিছত মই নিৰূপমা বাইদেউ যিটো চিত্ৰাংগতা কাকতত নিৰূপমা বৰগোহাঁই বাইদেউৰ সান্নিধ্যলৈ আহিছিলোঁ তেওঁ অতি স্নেহধন্য তেওঁৰ এখন পুথি জ্ঞানৰ নিচিনা দিন এই পুথিখন তেওঁ মোৰ নামত উৎসৰ্গা কৰিছে মোৰ কাৰণে বৰ আনন্দ আৰু গৌৰৱৰ কথা তেখেতৰ আশীৰ্বাদ মই এনেদৰে লাভ কৰিছিলোঁ বাইদেউ মই এই কিতাপখন মোৰ নামত উৎসৰ্গা কৰিছিল কিয়নো তেওঁৰ লগত অতি ঘনিষ্ঠ আৰু আছিলোঁ আৰু অতি স্নেহ তেখেতৰ পৰা লাভ কৰিছিলোঁ তাৰপিছত আমি যেতিয়া অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকতা কৰি আছিলোঁ তেতিয়া আমি লগ পাইছিলোঁ সেই সময়ৰ আটাইতকৈ প্ৰতিভাশালী সাংবাদিক পৰাগ কুমাৰ দাস আততাই হাতত নিহত হৈছিল তেওঁৰ সৈতে মই অসমীয়া প্ৰতিদিন কাকত একেলগে 1 বছৰ কাম কৰিছোঁ এইটো জীৱনৰ আটাইতকৈ ডাঙৰ অভিজ্ঞতা তাতেই আমি লগ পাইছিলোঁ অসমৰ প্ৰতিটো জহা সাংবাদিক তিলক হাজৰিকা অসমৰ সাংবাদিকতা জগতৰ মহিম তিলক হাজৰিকা তাৰপিছত অজিত কুমাৰ ভূঞা অদীপ কুমাৰ ফুকন হাইদৰ হুছেইন এখেতসকলক পাইছিলোঁ বৰ্তমানৰ এগৰাকী বলিষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু তেওঁকো পাইছিলোঁ আৰু এনেদৰে বিভিন্ন ব্যক্তিৰ সৈতে সান্নিধ্যলৈ আনিছোঁ যেনে নীলমণি ফুকন কবি নীলমণি ফুকন নীলপৱন হাজৰিকা আপোনাৰ বিশিষ্ট গায়ক আপোনাৰ মনিষা বাইদেউ তাৰপিছতে আপোনাৰ লেখিকা জিমণি বাইদেউ এনেকৈ বিভিন্ন ধৰণৰ সাংবাদিক গায়ক লেখক শিল্পী তেখেতসকলৰ সান্নিধ্যলৈ অহাৰ সুযোগ হৈছিল মানে সাংবাদিক কৰাৰ সূত্ৰে আৰু প্ৰকৃতি প্ৰেমী হিচাপে প্ৰকৃতি কৰ্মৰ লগত জড়িত বিশেষভাৱে ব্যক্তিক মই আপোনাৰ লগ পাইছিলোঁ পাৰ্বতী বৰুৱা বাইদেউ তেখেত বিশ্বৰ শ্ৰেষ্ঠ এগৰাকী হস্তি বিশাৰদা আমি অৰণ্য সুৰক্ষা সমিতিৰ লগত জড়িত থকাৰ প্ৰসংগত তেখেতে আমাক বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে আমাক উপদেশ দি আহিছে আৰু তেওঁলোকৰ লগতে আমি লগ পাইছোঁ ভূপেন তালুকদাৰ এগৰাকী বিশিষ্ট পৰিৱেশবিদ হস্তিবিদ ঠিক সেনেকৈ বিভিন্নজনৰ আমি সান্নিধ্যলৈ আহিছোঁ তেওঁলোকৰ ওচৰত আমি নিশা তেওঁলোকৰ দিহা পৰামৰ্শ লাভ কৰি তেওঁলোকৰ প্ৰেৰণাতেই আমি এই সাহিত্য কৰ্ম গৱেষণা প্ৰকৃতি কৰ্ম
বা সাংবাদিকতামূলক কৰ্মৰাজি এই সকলোবিলাক তেওঁলোকৰ প্ৰেৰণা বা তেওঁলোকৰ নিৰ্দেশত আদেশত উপদেশত আমি আগবাঢ়ি গৈ আছোঁ। তেওঁলোকৰ আশীৰ্বাদ সঁচাকৈ মোৰ কাৰণে অতি গতিকে আশীৰ্বাদ, আৰু মই ধন্য হৈছোঁ তেওঁলোকৰ এই সান্নিধ্য। ধন্যবাদ ডক্টৰ দাস ডাঙৰীয়া, আপুনি আমাক সময় দিয়াৰ কাৰণে আপোনাক পুনৰ আকৌ ধন্যবাদ জনাইছোঁ।